নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ আপোনালোকৰ ওচৰলৈ আৰু এটা আপডেট দিবলৈ আহিছোঁ মই যিটো গুৱাহাটী হাই কোৰ্টৰ আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছিলে 15 জুলাইৰ পৰা তো হেতু এপ্লাই ডেট আপোনালোকৰ আজি শেষ হৈছে লাষ্ট ডেট অফ অনলাইন সাবমিশন এপ্লিকেশন আছিল আপোনালোকৰ 31/7 5টা লাগে তো আপোনালোকে 5টা লৈকে এপ্লাই কৰিব পাৰিছিলে তো এতিয়া আৰু আপোনালোকে এপ্লাই কৰিব নোৱাৰে কিন্তু যি সকলৰ এতিয়ালৈকে পেমেন্ট সাকসেস হোৱা নাই তো তেওঁলোকে কি কৰিব তো তেওঁলোকৰ বাবে আপোনালোকৰ চাওক ইয়াত লাষ্ট 3 নম্বৰ সিএল নম্বৰ চাওক লাষ্ট ডেট ফৰ পেমেন্ট অফ ফিজ তো আপোনালোকে যি সকলে এতিয়ালৈকে পেমেন্ট কৰা নাই কিছুমানৰ প্ৰবলেম দি আছে পেমেন্টৰ সাইটটো তো আপোনালোকে এতিয়াও পেমেন্ট কৰিব পাৰিব যোন সকলে এপ্লাই কৰিছিল তো আপোনালোকৰ লাষ্ট ডেট অফ পেমেন্ট 5 তাৰিখ 8 মাহ 2025 অৰ্থাৎ 5 তাৰিখ লৈকে আপোনালোকৰ যেটো এপ্লাই ডেটটো দিয়া হৈছে যেটো এপ্লিকেশন ফিজটো আপোনালোকৰ তো এপ্লিকেশন ফিজটো আপোনালোকে 5 তাৰিখৰ আগত দিব পাৰিব যেটো জুলাই আগষ্টৰ আপোনালোকৰ 5 তাৰিখ আছে তো যি সকলে পেমেন্ট কৰিলে তো তেওঁলোকে থাকে বহুতে ভাবি আছে যে 31 লাষ্ট ডেট মোৰ পেমেন্ট এতিয়াও সাকসেস দেখুৱা নাই তো তেওঁলোকৰ যদি সাকসেস দেখুৱা নাই পেমেন্ট ষ্টেটাস আপোনালোকৰ 2-3 দিনৰ ভিতৰত যদি আপুনি পেমেন্ট কৰিলে ধৰা আজি কালি বা পৰখিৰ ভিতৰত আপোনালোকৰ যেটো সাইটটো আছে গুৱাহাটী হাই কোৰ্টৰ তাত গৈ কিনে চাব পেমেন্টটো সাকসেস হৈ যাব তো মইও আজি এটা পেমেন্ট কৰিছো তো পেমেন্টটো এতিয়াও সাকসেস হোৱা নাই পেন্ডিংত আছে তো 5 তাৰিখৰ আগতে হৈ যাব লাগে 2 বা 3 দিনৰ ভিতৰত আপডেট হৈ যাব বুলি কোৱা হৈছে যি সকলে টেনচন লৈ আছে যে আপডেট হোৱা নাই এতিয়ালৈকে মোৰ ৰিসিপ্টটো ডাউনলোড কৰিব পৰা নাই তেওঁলোকে চিন্তাৰ কোনো কথা নাই তো আপোনালোকক মই দেখাই দিছো যেতিয়া আপোনালোকৰ পেমেন্টটো সাকসেস হ'ব আৰু যেটো সাইটটোত শো কৰিব কেনেকৈ শো কৰিব তো মোৰ এটা কৰিছিলো পেমেন্ট তো সেই পেমেন্টটো সাকসেস হৈছে আপোনালোকক মই এটা ভিডিও দিছিলো শৰ্ট ভিডিও তাত আপোনালোকক দেখাইছো যে পেমেন্টটো সাকসেস হৈছে তো মই এতিয়া ভিডিও যেটো আপোনালোকৰ কৰি থৈছো যেটো মই দেখাই দিছো আপোনালোকৰ সাকসেস হৈছে নে পেমেন্টটো তো যি সকলে আপোনালোকে নিজৰ এপ্লিকেশন নাম্বাৰ পাহৰিছে তেওঁলোকৰ বাবে এটা অপচন দিছে তো টু সাৰ্চ your missing registration code যি সকলে registration code পাহৰিলে ইয়াত ক্লিক কৰিব আপোনালোকৰ নিজৰ registration code টো ইয়াৰ জৰিয়তে উলাব পাৰিব এটো চাওক তো ইয়াত আপোনালোক candidate name father's name date of birth mobile number email দি দিয়া লগে লগে আপোনালোকৰ যেটো registration code তলত শো কৰিব আৰু যেটো পাসওয়াৰ্ড হয় পাসওয়াৰ্ডটো আপোনাৰ date of birth হয় তো এতে তেনেকৈ আপোনালোকে যি সকলে পাহৰিছে তেওঁলোকে কৰি লব পাৰিব তো মই এতিয়া গলো ৰেজিষ্ট্ৰেচন কোড আৰু ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব আৰু আপোনালোকৰ ক্যাপচা কোডটো মাৰি সাৰ্চ ক্যান্ডিডেটত সাৰ্চ কৰি লব মই দেখাই দিছো তো এটো চাওক মই এটা ক্যান্ডিডেটৰ কৰিছিলো তো ইয়াত আপোনালোকৰ যেটো গুৱাহাটী হাই কোৰ্টৰ পেমেন্টটো এটো চাওক তো আপোনালোকৰ যেটো ফিজ পেয়েবল আছিল 500 তো এমাউন্ট ফিজ আছিল পেইড 500 দিয়া আছে জাৰ্নেল নম্বৰ ইয়াত শো কৰিছে আৰু আপোনালোকৰ যেটো পেমেন্ট ডেট তো মই 29 তাৰিখে পে কৰিছিলো হেতু শো কৰিছে তাৰ পাছত পেমেন্ট ফি চালান ফৰ্ম তো এটো আপোনালোকৰ ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব যেটো চালান ফৰ্মটো অৰ্থাৎ মোৰ এটো হৈ গল মই আকৌ পে কৰিব নালাগে তো প্ৰিন্ট এপ্লিকেশন ফৰ্ম আৰু প্ৰিন্ট একনলেজমেন্ট এটা একনলেজমেন্ট উলাব আৰু এটা এপ্লিকেশন ফৰ্ম যিখন আপুনি ফিল আপ কৰিছিলে তো হেতুটা আপুনি ইয়াৰ পৰা উলাই লব পাৰিব ইয়াত ক্লিক কৰিব লিংকত আৰু আপোনালোকৰ ডাউনলোড হৈ যাব ফৰ্মটো তো তেনেকৈ আপোনালোকে নিজৰ ফৰ্মটো ডাউনলোড কৰি লব পাৰিব আৰু যি সকলৰ এতিয়ালৈকে সাকসেস হোৱা নাই তেওঁলোকে চিন্তাৰ কোনো কাৰণ নাই কাৰণ আপোনালোকৰ 5 তাৰিখ লৈকে আগষ্টৰ এপ্লিকেশন যেটো আপোনালোকৰ ফিজ পেমেন্ট আছে ফিজ পেমেন্টটো অন আছে তো আজি আপোনালোকৰ কেৱল যেটো এপ্লাই আছিল অনলাইন ফৰ্ম ফিল আপৰ তাৰ লাষ্ট ডেট আছিল পেমেন্টৰ লাষ্ট ডেট এতিয়া আপোনাৰ 5 দিন বাকি আছে তো যি সকলৰ সাকসেস দেখুৱা নাই তেওঁলোকৰ সোনকালে সাকসেস শো কৰিব তো তাত কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই আৰু যি সকলে বেংকত আপোনালোকে কৰিছিলে বেংকত কৰা সকলো 2-3 দিনৰ ভিতৰত সাকসেস হৈ যাব যি সকলে ড্ৰাফট কাটিছিলে গৈ বেংকত তেওঁলোকক সাকসেস দেখাই দিব 1-2 দিনৰ ভিতৰতে তো আপোনালোকে চিন্তাৰ কাৰণ নাই এতিয়াও আপোনালোকে যি সকলে পে কৰা নাই তো তেওঁলোকে গৈ এতিয়াও আপোনালোকে পেমেন্ট কৰিব পাৰে নেট বেংকিং প্ৰসেসটো আপোনালোকক মই ডেসক্ৰিপচনত লিংকত দি দিম আপোনালোকে নেট বেংকিংও কৰিব পাৰে নহলে আপোনালোকে যিখন চালান ফৰ্ম ইয়াত আছে অপচন তো চালান ফৰ্মখন গৈ আপোনালোকে বেংকত জমা দিব পাৰে তেনেকৈ আপোনালোকে কৰি লব পাৰে তো আপোনালোকৰ যেটো গুৱাহাটী হাই কোৰ্টৰ এক্সাম হ'ব এক্সামৰ বাবে আপোনালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ ওপৰটো মই আপোনালোকক ভিডিও বনাম তো আপোনালোকে এই ভিডিওবোৰ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব যি সকল নতুন হয় আপোনালোকে মোৰ চেনেলটোত আৰু যদি মোৰ ভিডিও চাই ভাল পালে তেনেহলে লাইক কৰি দিব তো আজি ইনফৰমেশন ইমানখিনি আছিল ধন্যবাদ